বিশ্বনাথ জিলাৰ গহপুৰৰ নলিনীবাৰীত বৰ্তমান মই উপস্থিত আছোঁ আৰু এই যি নলিনীবাৰী এই নলিনীবাৰীৰ গাঁৱৰ এটা আত্মসহায়ক গোটে মাছৰুম খেতিৰ জৰিয়তে নিজে স্বাৱলম্বী হোৱাৰ লগতে আন গোটসমূহক আন মহিলাক স্বাৱলম্বিতাৰ পথ দেখুৱাইছে। মই জানিবলৈ চেষ্টা কৰিম, কথা পাতিবলৈ চেষ্টা কৰিম। মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ। আমি কাঠফুলা খেতি কৰিছোঁ। প্ৰথমে আমি খেৰখিনি কাটিছোঁ টুকুৰাভাৱে। তাৰপিছত আমি গৰম পানী উতলাইছোঁ, উলিয়াই আনি আমি অকণমান শুকুৱাইছোঁ ৰ'দত। তাৰপিছত আপোনাৰ চূণ মিহলাইছোঁ বীজাণুমুক্ত কৰিবৰ বাবে। তাৰপিছত আমি আপোনাৰ কাঠফুলাৰ বীজখিনি দিছোঁ। আপোনাৰ 2020 চনত কৰিছিলোঁ প্ৰথম। তাৰপিছত কৰি মেলি অকণমান দিন আমি ৰৈ দিব লগা হ'ল। আপোনাৰ লকডাউন হোৱাৰ কাৰণে বীজখিনি নোপোৱা হ'লোঁ। তাৰপিছত আকৌ যোৱা আপোনাৰ 23 চনৰ ডিচেম্বৰ মাহৰ পৰা আমি এই কামখিনি কৰিবলৈ লৈছোঁ। ক'ৰ পৰা আনিছে বীজটো? ডুমডুমাৰ পৰা। হয়। এতিয়া এই বীজটো বিক্ৰী কৰিছে আপোনালোকে? কাঠফুলা বিক্ৰী কৰি আছোঁ। হয়। প্ৰতি কেজিত কেনেকৈ? প্ৰতি কেজিত আপোনাৰ 240 টকা। কিমান মান বিক্ৰী কৰিলে এতিয়ালৈকে? আমাৰ এতিয়া প্ৰায় 30 কেজিমান হ'ল বিক্ৰী কৰা। 30 কেজি বিক্ৰী কৰিছে। হয়। আৰু মানে এই যিটো কাঠফুলা এই প্ৰজাতিটো কি কোন প্ৰজাতিৰ কাঠফুলা এইটো? মই নামটো ইমানকৈ নাজানো, মানে যিসকল বাইদেউ ট্ৰেইনিং লৈছিলে তেখেত নাই মানে। আচ্ছা, এতিয়া আপোনাৰ কাঠফুলাটো এই যে আপোনালোকৰ গোট চৰকাৰী কি সুবিধা পাইছে? চৰকাৰে আপোনাৰ আমাৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকাৰ অধীনত আমাৰ নিৰ্মলা ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যনৰ জৰিয়তে আমি 86,600 টকা আমাক যোৱা বছৰ প্ৰদান কৰিছে। আৰ্থিক সাহায্য প্ৰদান কৰিছে। এই যে মাছৰুম খেতিৰ জৰিয়তে স্বাৱলম্বী হ'ব পাৰিনে? হয়, পাৰি। বছৰি কিমান টকা ইয়াৰ ইনকাম হয়? বছৰি আপোনাৰ 80,000 পৰা 90,000 টকা ইনকাম হয়। হয়, এটা চিলিণ্ডাৰত আপোনাৰ 3 পৰা 4 কেজি হয়। হয়, নিশ্চয়কৈ আচলতে ক'ব লাগিব এনেধৰণে আচলতে বিশ্বনাথ জিলাৰ গহপুৰৰ এটা গোটে কাঠফুলাৰ খেতি কৰি তেওঁলোকে বিক্ৰী কৰিছে, বজাৰত মুকলি কৰিছে আৰু সেই কাঠফুলাৰ বিক্ৰী কৰাৰ ফলত তেওঁলোকে যি উপাৰ্জন কৰিছে সেই উপাৰ্জনত নিজে স্বাৱলম্বী হোৱাৰ লগতে আন মহিলাকো তেওঁলোকে স্বাৱলম্বিতাৰ পথ প্ৰদৰ্শন কৰিছে। বিশ্বনাথৰ পৰা মই অম্লান কাশ্যপ চাহা, বাতৰি বিভাগ, DD অসম।